নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ আলোচনাৰ শেষত আমি ইয়াৰ পাৰ্থক্য নিশ্চয় উলিয়াব পাৰিম। পাৰ্থক্য উলিয়াওঁতে আমি কোনকেইটা বিষয়ত মন দিব লাগিব? নৱীকৰণেই হওক বা অনৱীকৰণেই। প্ৰথম পুনৰ সৃষ্টি কথাটো চাব লাগিব যে নৱীকৰণৰ ক্ষেত্ৰত কি হয়, অনৱীকৰণৰ ক্ষেত্ৰত কি হয়। নৱীকৰণৰ ক্ষেত্ৰত কি হ'ব যে পুনৰ সৃষ্টি সম্ভৱ, পুনৰ তাক সৃষ্টি কৰিব পৰা যাব। কিন্তু অনৱীকৰণৰ ক্ষেত্ৰত পাৰ্থক্যটো কি? ইয়াক এবাৰ যেতিয়া ব্যৱহাৰ কৰি দিওঁ আৰু পুনৰ সৃষ্টি সম্ভৱ নহয়, শেষ হৈ যায় চিৰদিনৰ কাৰণে। দ্বিতীয় বিষয়টো চাব লাগিব সহজলভ্যতা। নৱীকৰণ সম্পদবিলাক সহজে সৃষ্টি হয়, প্ৰকৃতিত সহজে পোৱা যায়। পানী হওক, পোহৰ হওক, সূৰ্যৰ ৰশ্মি, এইবিলাক সহজলভ্য। কিন্তু অনৱীকৰণযোগ্য যিবিলাক সম্পদ আছে সহজলভ্য নহ'লেও ই কিন্তু সীমিত ৰূপত আছে, একেবাৰে এভেইলেবল নহয়। উদাহৰণ দি কৈ যেতিয়া পাৰ্থক্য আমি চাওঁ তেতিয়াহ'লে উদাহৰণ নৱীকৰণত গছ গছনি, সূৰ্য, বায়ু, পানী এইবিলাক। আৰু অনৱীকৰণৰ উদাহৰণ দি যদি পাৰ্থক্য ওলাই যাব কয়লা, তেল, গেছ, খনিজ, বিশেষকৈ ইন্ধন জাতীয় বস্তুবিলাক অনৱীকৰণযোগ্য সম্পদত আছে। আৰু মৌলিক যিবিলাক প্ৰয়োজন আছে আমাৰ সেইবিলাক নৱীকৰণযোগ্য সম্পদত আছে। এই কথাটো ইয়াত ওলাই যাব যে মৌলিক প্ৰয়োজন কোনবিলাক? খাদ্য, শস্য, বস্ত্ৰ, এইবিলাক এই নৱীকৰণযোগ্যত। আৰু অনৱীকৰণযোগ্যত কোনবিলাক? ইন্ধন জাতীয়, তেল, কয়লা, গেছ, এইবিলাক। সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ দৃষ্টিকোণৰ পৰাও দেখা যায় যে নৱীকৰণ অনৱীকৰণৰ পাৰ্থক্য। সংৰক্ষণ কৰিবই লাগিব নৱীকৰণবিলাক, অতিমাত্ৰা সাৱধান হ'ব লাগিব ব্যৱহাৰৰ ক্ষেত্ৰত। কিয়? কাৰণ অত্যাধিক ব্যৱহাৰ কৰিলে যিকোনো বস্তুৱেই হওক শেষ হৈ যাব পাৰে, তাৰ বিকল্প চিন্তা কৰিব লাগিব। গতিকে নৱীকৰণৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব আৰু অনৱীকৰণৰ ক্ষেত্ৰতো একেবাৰে সুপৰিকল্পিত ব্যৱহাৰৰ আৱশ্যক হ'ব। নহ'লে ভৱিষ্যতে তাৰ বিকল্প নাপালে আমাৰ বহুত অকামিলা হৈ যাব যন্ত্ৰটো। ব্যৱসায় বাণিজ্য, যোগাযোগ, পৰিবহণ, শিক্ষা, বেংক ব্যৱস্থা, গোটেইবিলাক অকামিলা হৈ যাব যেতিয়া অনৱীকৰণযোগ্য সম্পদৰ সুপৰিকল্পিত ব্যৱহাৰ নহ'লে তাৰ অভাৱ সৃষ্টি হ'ব। ইংৰাজী নামটোতো আৰু দেখাই পালো, ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল। গতিকে আমাৰ আলোচনাত নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদৰ পোনপটীয়া যিটো পাৰ্থক্য এই চাৰ্টখনৰ যোগেদি আমি এই ধৰণে আলোচনা কৰিব পাৰোঁ। ইয়াৰ পিছৰ যিটো ভাগ আছে আমাৰ ব্যক্তিগত সম্পদ আৰু আন্তৰ্জাতিক সম্পদ, তাৰ বিষয়ে আমি নেক্সট আলোচনা কৰিম।